Hello student, আজি আমি বুজাম পৰিসীমা আৰু কালি পেৰিমিটাৰ এৰিয়া ক্লাস 6 ৰ বাবে আজি বুজাম আমি তো এটো পার্ট 2 গণিত হয় পার্ট 4 মানে চেপ্টাৰ হয় তো তোমালোকে ভালকে চাবা কিবা অসুবিধা হলে কমেন্টত জনাবা আজি ফার্স্ট 6.1 ৰ প্ৰথম আৰু দ্বিতীয় গণিতটো ইয়াতে কৈ দেখো তো সো যদি এটা আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থক্ৰমে 60 সেমি আৰু 20 সেমি হয় তেন্তে ইহতৰ পৰিসীমা বুলি কয় মানে কি কৈছে যে if the length and breadth of a rectangular are 60 cm and 20 cm respectively find the perimeter of the rectangle মানে আয়তৰ কি উলিয়াব লাগে পৰিসীমা উলিয়াব লাগে দিগ আৰু প্ৰস্থ দিয়া আছে তো চাবা এইটো এটা এনেকুৱা আয়ত দিয়া আছে যাৰ দিগ দিয়া আছে আমাৰ 60 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 20 सेंटीमीटर हम मीटर নহয় ఇది আছে সেন্টিমিটার তো আমি কি বলে পরিসীমা বলে বলে তো আমি দেয়া আছে কি given দেয়া আছে আয়তৰ দিক কিমান দিয়া আছে মানে length of rectangle কিমান দিয়া আছে 60 সেন্টিমিটার দিয়া আছে আৰু প্রস্থ কিমান দিয়া আছে 20 সেন্টিমিটার প্রস্থ মানে হইছে তোমার ব্রেথ ঠিক আছে ব্রেথ দিয়া আছে 20 সেন্টিমিটার উলিয়াব লাগে কি আমার পরিসীমা এখানে ধুনীয়াকৈ নোট কৰি লোৱা তো এইবাৰ দিব আমাৰ কালি সূত্র চলো তো কালি পরিসীমাৰ সূত্র আয়তৰ পৰিসীমাৰ সূত্র কি আয়তৰ পৰিসীমা ডেফিনিশন ক'ব পাৰি যে তোমাৰ পেৰিমিটাৰ অফ rectangle তো সূত্র হচ্ছে তোমার 2 পূরণ দিক যোগ প্রস্থ 2 পূরণ দিক যোগ প্রস্থ অসমীয়া মিডিয়াম বিলাকে অসমীয়া লিখিবা ইংলিশ মিডিয়াম বিলাকে ইংলিশ লিখিবা এটো ইংলিশ মিডিয়াম বিলাকে L + B বুলি লিখি দিবা length + breadth লিখিবা ঠিক আছে তো এই সূত্র আমি ইউজ কৰাৰ পিছত কি হ'ব 2 পূরণ দীঘৰ মান হৈছে আমাৰ কিমান আছে 60 সেন্টিমিটাৰ আছে আৰু প্ৰস্থৰ মান আছে 20 সেন্টিমিটাৰ হয়নে তো এখানে আমি কৰিলে কি পাম 2 ইনটু এই দুটা এবাৰ কি কৰা যোগ কৰা ব্ৰেকেটৰ খিনি আমি আগত কৰিম আমাৰ বদমাছ ৰুল মতে চাবা তো এই ব্ৰেকেটৰ খিনি আমি কি কৰিম আগত কৰিলে কি হ'ব আমাৰ 260 ইনটু 20 মানে কি হ'ব 80 সেন্টিমিটার 80 সেন্টিমিটার এই দুটা এবাৰ কি কৰিম পূৰণ কৰিলে আমাৰ কিমান আহিব 160 সেন্টিমিটার মানে আমি কি পালো পেরিমিটার অফ পরিসীমা আয়তৰ পৰিসীমা কিমান পালো 160 সেন্টিমিটার ঠিক আছে তো এতিয়া আমি কিনি নোট কৰি লব আমি স্পিডটো দ্বিতীয়টো কোশ্চেন লব যাম এদিন হল এবাৰ আমি দ্বিতীয় কোশ্চেন কৰিম ঠিক আছে দ্বিতীয় কোশ্চেনত কি কৈছে 2 নম্বৰ কোশ্চেনত যদি আয়তাকৃতি মুজি এখনৰ পৰিসীমা 400 মিটাৰ আৰু ইয়াৰ দৈৰ্ঘ্য 150 মিটাৰ তেন্তে মুজি এখনৰ প্ৰস্থ নিৰ্ণয় কৰা মানে if the perimeter of a rectangular floor is 400 meter its length is 150 meter find the breadth of the floor মানে তোমাৰ কি দিয়া আছে আয়তখনৰ দিক দিয়া আছে তোমাৰ লেগ দিয়া আছে আৰু কি দিয়া আছে পেৰিমিটাৰ বা তোমাৰ পৰিসীমা দিয়া আছে উলিয়াব লাগে কি আমাৰ প্ৰস্থ অৰ্থাৎ ব্ৰেথ উলিয়াব লাগে তো চাবা সেম একে ধৰণৰ চিত্ৰ আঁকিম আমি এইটো এটা ফ্লোৰ চাব
ঠিক আছে ইয়াৰ আমাৰ লেংথ দিয়া আছে 150 মিটাৰ দিয়া আছে আৰু এই সম্পূৰ্ণখিনি পৰিসীমা কিমান দিয়া আছে পৰিসীমা দিয়া আছে আমাৰ 400 মিটাৰ উলিয়াব লাগে প্ৰস্থ ঠিক আছে বা ব্ৰেথ উলিয়াব লাগে তো সো গিভেন দিয়া আছে কি দিয়া আছে প্রথমতে লিখিলাম দিয়া আছে আয়তর পরিসীমা আয়তর পরিসীমা মানে তোমার কি হবে তোমার পেরিমিটার অফ rectangle perimeter of rectangle মান দিয়া আছে 400 মিটার আৰু কি দিয়া আছে আয়তর দিক আমরা কি দিক আমি কি লিখলাম length of rectangle floor বুলি ক'ব পাৰি মানে পৰিসীমা আয়তৰ নহয় আয়তীয় এই লিখিব পাৰি মজিয়াৰ এটা মজিয়া বুলি লিখি দিবা এটা মজিয়া বুলি মই নিলিখিলে তোমালোকে মজিয়া বুলি লিখি দিবা আয়তৰ মজিয়াৰ পৰিসীমা ইয়াতে length of rectangular floor বুলি লিখি দিবা rectangular floor কিমান হ'ব কিমান দি আছে 150 মিটার বুলি দিয়া আছে ঠিক আছে তো আমি উলিয়াব লাগে কি আমাৰ তোমাৰ দিক উলিয়াব লাগে এইখিনি বস্তু ধুনীয়াকৈ নোট কৰা মই নেক্সট বুজাব গৈ আছো এতিয়া চোৱা আমি আমাৰ উলিয়াব লাগে ইয়াত দিক তো উত্তৰটো কি হ'ব আয়তাকাৰ মজিয়াৰ মজিয়া কি হ'ব পৰিসীমা মজিয়া ঠিক আছে পৰিসীমা এইটো আমি কি লিখিব পাৰি পেৰিমিটাৰ অফ rectangular floor is equal to কি হ'ব আমাৰ সূত্ৰটো এটা 2 পূৰণ দিক যোগ প্ৰস্থ ইংলিশ মিডিয়ামে কি লিখিবা l + b বুলি লিখিবা ঠিক আছে তো এবাৰ 2 পূৰণ এটি বস্তু চাবা আমাৰ এই আয়তৰ মজিয়াৰ পৰিসীমাটো দিয়া আছে না তুমি পৰিসীমাটো ইফালে লিখিলাম পৰিসীমাটো কিমান আছে 400 কেছে মিটার ঠিকনি পরিমাণখিনি আমি দি আছে তো ইফালে বাফলে আমার পরিমাণখিনি দি আছে এখানে আমি পরিমাণখিনি লিখি দিলো ঠিক আছে এটা কি পরিমাণখিনি আহিব তার এইবার আমরা কি আছে এইখিনি দিগৰ মান কিমান দি আছে 150 দি আছে দিগৰ মান 150 আমরা উলিয়াব লাগে প্রস্থটো আমি b বুলি ধৰিলো ঠিক আছে b বুলি ধৰিলো এতিয়া চোৱা এইখিনি বস্তু আমি ইয়াতে কৰিবলৈ চেষ্টা কৰিম চোৱা ইয়াতে তোমালোকে নোট কৰা মই নেক্সট কৰিম তো এইখিনি হল এতিয়া আমি নেক্সট চোৱা কি হ'ব নেক্সট আমি কৰিব পাৰোঁ এতিয়া সবাইখিনি আমি ক্লাস কৰিছিলো হয় না আমি ক্লাস কৰিছিলো তো ইয়াতে টুটো কি হৈ আছে পূৰণ তো ইফালে আহিলে এটো কি হ'ব হৰণ মানে 400 আমি কি কৰিব পাৰি এবাৰ হৰণ টুটো কি হ'ব হৰণ আৰু ইফালে কি থাকি যাব 150 প্লাস মানে এফালে পূরণ থাকিলে ইকুয়াল ইফালে নিলে আমাৰ কি হৈ যায় হৰণ হৈ যায় এতিয়া হৰণ কৰা 2 দি হৰণ কৰিলে কিমান হ'ব 2 গুণ 2 2 2 গুণ 4 গুণ 2 মানে 200 4 ক 2 দি ভাগ কৰিলে কিমান হ'ব 200 আহিব এইটো হ'ব কিবা 200 ইকুয়াল টু 150 প্লাস b ঠিক আছে এতিয়া 200 এইটো আমি কি কৰিম এইটো কি আছে বলে প্লাস এফালে আমি কি হ'ব মাইনাস 150 to কি হ'ব মাইনাস ইকুয়াল টু এফালে কি হ'ব b মানে তোমার 150 to আছে এফালে প্লাস ইকুয়াল রেফারেন্স কি হয় মাইনাস প্লাস টু মাইনাস হয় মাইনাস টু প্লাস হয় ইনটু 2 কি হ'ব হরণ হ'ব হরণটো কি হ'ব পূরণ নিয়ম
এতিয়া চাবা এইখিনি আমি যদি কমপ্লিট কৰোঁ কি আহিব তোমাৰ 200 ৰ পৰা 150 গ'লে কিমান হ'ব 50 কিমান সেন্টিমিটাৰ না মিটাৰ আছে তো এইটো কি হ'ব বি তো আমি কি পালো ব্ৰেডৰ মান প্ৰস্থৰ মান কিমান পালো প্ৰস্থ ব্ৰেডৰ মান আমি পালো 50 ঠিক আছে তো এইখিনি আছিল আজি আমাৰ ক্লাছত এই দুটা মেথছ আমি আজি সলিউশন কৰিলো আমি নেক্সট খিনি কৰিম নেক্সট আমাৰ যিখিনি বাকি আছে সিৰিজ হিচাপে আমি সকলোবোৰ মেথছ কৰি যাম তো তোমালোকে এইখিনি ভালকৈ নোট কৰি ল'বা আৰু কিবা অসুবিধা থাকিলে কমেন্টত জনাই দিবা